২৬ৰ নিৰ্বাচনক লৈ বিজেপিৰ নতুন সমীকৰণ বহুকেইটা সমষ্টিৰ বাবে চিন্তিত হৈছে বিজেপিৰ নেতৃত্ব টিকট লাভ নকৰিব পাৰে কেইবাজনো মন্ত্ৰী আৰু বিধায়কে সলনি কৰিব পাৰে বহু চিনাকি মুখ টিকট দিয়াৰ চিন্তা আন দল সংগঠনৰ পৰা অহা ডাঙৰ নেতাক নিৰ্বাচনত অৱতীৰ্ণ কৰাৰ চিন্তা কেইবাজনো বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদক ২৬ৰ নিৰ্বাচনক লৈ অধিক তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি যিমানে দিন আগবাঢ়ি আছে সিমানে নতুন নতুন পৰিকল্পনাৰে আগবাঢ়িছে বিজেপি সকলো নেতাকৰ্মীক নিৰ্বাচনত জয়ৰ লক্ষ্যৰে উজাৰি দিবলৈ দলৰ পৰা দিয়া হৈছে নিৰ্দেশ যাৰ জৰিয়তে নিৰ্বাচনৰ প্ৰাথমিক কুচকাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে পিছে দলৰ কাম পদ্ধতিগতভাৱে লৈ গ'লেও কিছু সমষ্টিক লৈ চিন্তিত হৈছে বিজেপি বিগত সময়ৰ বহু নেতাৰ কথা বতৰা আৰু কৰ্মকাণ্ডক লৈ অস্বস্তিত পৰিছে বিজেপি যাৰ বাবে বিজেপিৰ ভিতৰচৰাত প্ৰস্তুত কৰা হৈছে নতুন সমীকৰণ খবৰ অনুসৰি ৰাজ্যৰ কেইবাজনো বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ চিন্তা কৰিছে বিজেপিয়ে সেই অনুসৰি প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসক তেজপুৰ অথবা বিহালীৰ পৰা দিয়া হ'ব পাৰে টিকট লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাকো পুনৰ উভতাই আনিব পাৰে ৰাজ্যৰ ৰাজনীতিলৈ তাৰোপৰি সোণাৰী সমষ্টিৰ পৰা পুনৰ টিকট লাভ কৰাৰ সম্ভাৱনা আছে প্ৰাক্তন সাংসদ তপন গগৈৰ ইফালে শিলচৰৰ প্ৰাক্তন সাংসদ ৰাজদীপ ৰয়ে বৰাকৰ কোনো এক সমষ্টিৰ পৰা টিকট লাভৰ আছে পূৰ্ণ সম্ভাৱনা আনহাতে বহুকেইজন বিধায়কেও ২৬ত নাপাব পাৰে টিকট ভিতৰুৱা সূত্ৰ অনুসৰি মৰিগাঁও হোজাই বিহপুৰীয়া ঢকুৱাখানা তিনিচুকীয়া দুলীয়াজান ডিগবৈ খোৱাং আদি সমষ্টিত নতুন মুখে লাভ কৰিব পাৰে প্ৰাধান্য তেনেদৰেই ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ সন্মতি থাকিলে টিকট পাব পাৰে নতুন মুখে তাৰোপৰি বিগত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত টিকট লাভৰ পৰা বঞ্চিত হ'ব পাৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই অৱশ্যে মৃণাল শইকীয়াক সহজতে বঞ্চিত কৰাৰ পোষকতা নকৰিব পাৰে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশীষ পুষ্ট মাজুলীৰ বিধায়ক ভুৱন গামেও ২৬ত নাপাব পাৰে টিকট তাৰ পৰিৱৰ্তে বিতুপন দলেৰ টিকট লাভৰ আছে পূৰ্ণ সম্ভাৱনা উল্লেখ্য যে বিগত সময়ত বিজেপিত যোগ দিছিল বহু দল সংগঠনৰ ডাঙৰ ডাঙৰ নেতাই সেইসকলক সন্তুষ্ট কৰাৰ স্বাৰ্থত বহুকেইটা সমষ্টিত কিছু পৰিৱৰ্তনৰ প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কৰিছে বিজেপিয়ে অৱশ্যে নিৰ্বাচনৰ দিন ওচৰ চাপিলেহে পৰিষ্কাৰ হ'ব এই ছবি নিউজ ডেস্ক NZ নিউজ